Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজি আমি কৰিম এটা নিউমেৰিকেল প্ৰবলেম অন গাউসেছ ল। তো ইয়াতে এটা কোৱেশ্চন দিছে যে এটা কিউবয়েডেল সাৰফেস আছে। তো আমাক এটা কিউবয়েডেল সাৰফেস এটা দিছে। ইয়াৰ ডাইমেনশনটো দিয়া আছে 4.0 মিটাৰ। তাৰমানে ইয়াৰ লেংথটো হৈছে 4 মিটাৰছ। ইয়াৰ ব্ৰেথটো হৈছে বা উইথটো হৈছে 2 মিটাৰছ আৰু ইয়াৰ হাইট হৈছে 2 মিটাৰছ। ইজ লোকেটেড নিয়াৰ দ্য অৰিজিন অফ এ কোঅৰ্ডিনেট সিস্টেম। তো ইয়াৰ মানে কি এইটো হৈ গৈছে ইয়াৰ অৰিজিন কোঅৰ্ডিনেট সিস্টেমৰ অৰিজিনৰ ওচৰত ৰাখিছে। ঠিক আছে, এইটো টাচ কৰা নাই বাট ইয়াৰ ওচৰতে ৰখা হৈছে। নেক্সট কৈছে টু অফ ইটছ ফেচেছ নৰ্মেলি ইণ্টাৰসেক্ট দি এক্স এক্সিছ। তো ইয়াৰ যোনটো ফেচ হৈছে তো ইহঁতৰ ফেচ কি কৰি আছে দুটা টু অফ ইটছ ফেচেছ বুলি কৈছে টু ইটছ ফেচেছ নৰ্মেলি ইণ্টাৰসেক্ট দি এক্স এক্সিছ। তাৰমানে আমি এই ফেচটো যদি চাওঁ এইটো এটা ফেচ আৰু এইটো এটা ফেচ। এই দুটা ফেচটোৱে কি কৰিছে এক্স এক্সিছত কাটিছে। এই এক্স এক্সিছত এটাই কাটিছে 1.0 মিটাৰছ। তাৰমানে এই ডিষ্টেন্সটো হৈছে 1 মিটাৰছ আৰু আনটো হৈছে 5। তাৰমানে এইখিনিৰ পৰা এইখিনি য'ত কাটিছে এই পইণ্টটো এইখিনি ডিষ্টেন্স হৈছে 5.0 মিটাৰছ। অ'কে, এতিয়া নেক্সট আমাক এইটো দিছে যে এ নন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড এটা নন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডো আছে 10/x i cap ইজ প্ৰেজেণ্ট ইন দ্য ৰিজন। এতিয়া যদি এই ইলেক্ট্ৰিক ফিল্ডৰ এক্সপ্ৰেছনটো চাওঁ ইয়াতে নন ইউনিফৰ্ম হয় কেলে বিকজ ইয়াতে 10/x দিছে। এটা ভেৰিয়েবলেৰে ডিভাইড হৈছে ডিফাৰেণ্ট পইণ্টছ x = 1 যদি লওঁ ইয়াতে ইলেক্ট্ৰিক ফিল্ড বেলেগ হ'ব, x = 2 ল'লে বেলেগ হ'ব, 3 ল'লে বেলেগ হ'ব, 5 ল'লে তো এইটো তাৰমানে কি ইলেক্ট্ৰিক ফিল্ডটো আমাৰ চেঞ্জ হৈ থাকিব ডিফাৰেণ্ট এক্সৰ ভেলিউত। ৱেৰাজ ইয়াত ডাইৰেকশ্যনটো কিন্তু সদায় আই কেপে থাকিব। তাৰমানে আমাৰ যোনটো ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো থাকিব সদায় এক্স এক্সিছ ডাইৰেকশ্যনতে থাকিব। সেইকাৰণে ইয়াতে আমাৰ বহুতখিনি কাম সুবিধা হৈ যাব। নেক্সট আমাক সুধিছে হোৱাট ইজ দ্য নেট চাৰ্জ এনক্ল'জড বাই দ্য কিউবয়েড। এতিয়া এই কিউবয়েডটোৰ ভিতৰত নেট চাৰ্জ কিমান আছে, টোটেল চাৰ্জ কিমান সোমাই আছে আমাক সেইটো কেলকুলেট কৰি উলিয়াব দিছে। অ'কে, তো এটা কাম কৰোঁ এইখিনি মই অলপ গুচাই দিওঁ তেতিয়া আকৌ আমি কামটো কৰা সময়ত আমাৰ ইজি হৈ যাব। তো এতিয়া আমি নেট চাৰ্জটো ওলাবৰ কাৰণে আমি নেট ফ্লাক্স ওলাব লাগিব। তো ফ্লাক্স ওলাবৰ কাৰণে কি আমি গোটেইখিনি ছাৰ্ফেচ ল'ব লাগিব বিকজটো আমি নেজানো। আমি ইয়াতে পটককৈ গাউসেছ ল লগাব নোৱাৰোঁ বিকজ গাউসেছ ল লগাবলৈ হ'লে আমাক নেট চাৰ্জটো লাগে। ৰাইট, চাৰ্জ ডিভাইডেড বাই এপচাইলন নটহে হৈ যায় ফ্লাক্স। বাট আমাক আকৌ ইয়াতে চাৰ্জ ওলাব দিছে। তো সেইকাৰণে আমি কি কৰিম ইণ্ডিভিজুৱেলি গোটেইকেইটা ছাৰ্ফেচেৰে কিমান ফ্লাক্স হৈ আছে সেইটো ওলাব লাগিব। তো টোটেল আমাৰ কেইটা ফেচ আছে তো এটা পিছফালে এটা ফেচ আছে, এইটো হৈ গৈছে আমাৰ ফেচ বেক চাইড। দেন ফ্ৰণ্ট তাৰ সন্মুখত থকাটো নেক্সট এইটো। দেন ওপৰফালে এটা আছে, তলফালে এটা আছে, দেন ফ্ৰণ্টত এটা আছে আৰু বেক চাইডো আছে। তো টোটেল আমাৰ কেইটা আছে 6টা ফেচ আছে আৰু ইচ ফেচৰ কাৰণে আমি কি কৰিব লাগিব আমাৰ ফ্লাক্সটো কেলকুলেট কৰি উলিয়াব লাগিব। তো আমি এটা কাম কৰোঁ আমি নেট ফ্লাক্সটো উলিয়াবৰ কাৰণে আমি কি কৰিম আমি গোটেইখিনি ছাৰ্ফেচ ল'ব লাগিব। ৰাইট, মই এটা কাম কৰোঁ এইটো ছাৰ্ফেচ লৈছোঁ 1, এইটো লৈছোঁ 2, এইটোক কৈছোঁ 3, এইটোক কৈছোঁ 4, ফ্ৰণ্টৰটো 5 আৰু পিছফালৰটো 6। তো তাৰমানে আমি কি ওলাব লাগিব 5(1 + 5(2) এইবোৰ গোটেইবোৰ ইণ্ডিভিজুৱেলি ওলাব লাগিব। 5(1 + 5(2) + 5(3) + 5(4) + 5(5) আৰু 5(6). তো গোটেইখিনি আমি ফ্লাক্স ইণ্ডিভিজুৱেলি ওলাই পেলাই ইয়াতে পুট কৰি দিম আমাৰ নেট ফ্লাক্সটো ওলাই আহিব। বাট ইয়াতে গুড নিউজ এটা আছে আমি গোটেইখিনি ফ্লাক্স কেলকুলেট একচুৱেলি কৰিব নেলাগে। আমি একচুৱেলি কাৰ ফ্লাক্স কেলকুলেট কৰিবলৈ অনলি এই ফেজটোৰ কাৰণে আমি নেট ফ্লাক্স কেলকুলেট কৰিব লাগিব আৰু এই ফেজটোৰ কাৰণে তাৰমানে 5(1 and 5(2)হে কেলকুলেট কৰিব লাগিব। 5(3), 5(4), 5(5), 5(6) এইবোৰ কেলকুলেট কৰিব নেলাগে কেলে এতিয়া বস্তুটো আমি বুজি চাওঁ। তো আমাৰ লেটছ চে এইটো আমি ফ্ৰণ্ট চাইডৰ পৰা চাইছোঁ। ফ্ৰণ্ট চাইডটো আমি টপ ফেচত যদি আমাক কেলকুলেট কৰিব লৈছোঁ তো আমিতো জানো আমাৰ যোনটো এৰিয়া ভেক্টৰটো হ'ব ওপৰফালে পইণ্ট কৰি থাকিব। এইটো হৈ গৈছে আমাৰ এৰিয়া ভেক্টৰ। ৱেৰাজ আমি অলৰেডি কৈ থৈছোঁ যে আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ভেলুটো বেলেগ হ'ব পাৰে বাট ইয়াৰ ডাইৰেকশ্যনটো সদায় কি হ'ব আই কেপ ডাইৰেকশ্যনতে থাকিব। তো দুইটাৰ মাজত এংগল কি হৈ গ'ল 90 ডিগ্ৰী হৈ গ'ল। যদি এৰিয়া ভেক্টৰ আৰু ইলেক্ট্ৰিক ফিল্ডৰ মাজত যদি 90 ডিগ্ৰী থাকে তেনেহ'লে আমাৰ ফ্লাক্সটো অট'মেটিকেলি 0 হৈ যায়। ৰাইট, ঠিক তেনেকৈ ইয়াতে এৰিয়া ভেক্টৰটো তলফালে আছে, ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন ৰাইট চাইডে আছে। এগেইন ইয়াতে কি হৈছে 90 ডিগ্ৰী হৈ আছে গ'ল, ইয়াতো 0 হৈ গ'ল। তো ইয়াতেতো ফ্লাক্সৰ কথা নাহে। এতিয়া ফ্ৰণ্টৰ ফেচৰ যদি চাওঁ ফ্ৰণ্ট ফেচত কি গ'ল এগেইন আমাৰ ইলেক্ট্ৰিক ফিল্ড কি আছে ৰাইট চাইডে পইণ্ট কৰিছে আৰু আমাৰ যোনটো এৰিয়া ভেক্টৰটো হৈ যাব সেইটো কি আমাৰ ফালে পইণ্ট কৰি থাকিব। তো মই অলপ দেখুৱাব দিগদাৰ হ'ব, মই এনেকৈ দেখুৱাইছোঁ শ্লেণ্টেডকৈ। তো এইটো কি হ'ব আমাৰ ফালে পইণ্ট কৰি থাকিব। তো এইটো এংগল কি হ'ব 90 ডিগ্ৰী। তো তাৰমানে ইয়াতো ফ্লাক্স নাথাকিব। ছেইম চিনাৰিঅ'টো আমাৰ বেক চাইডৰ ফেচটোতো হ'ব। সেইকাৰণে আমাৰ ইয়াতে এইবোৰ ভেলু চব 0 হৈ যাব। তাৰমানে 5(3) 0 হৈ যাব, 5(4) 0 হৈ যাব, 5(5) 0 হৈ যাব, 5(6) এইবোৰ গোটেইখিনি 0 হ'ব। তো ইহঁতৰ কোনো কণ্ট্ৰিবিউশ্যনে নাথাকে। তো আমাৰ বহুত
খিনিয়ে প্ৰবলেমটো এতিয়া কি হৈ গ'ল সিম্পলিফাই হৈ গ'ল তো আমাৰ ফোকাস থাকিব অনলি সাৰফেস 1 আৰু সাৰফেস 2 সাৰফেস 1 টো হৈছে আমাৰ বেক সাইড আৰু সাৰফেস 2 টো হৈছে আমাৰ এই ফ্ৰন্ট সাইডটো ওকে তো আমি এটা phi 1 ক্যালকুলেট কৰিব চেষ্টা কৰো তো phi 1 ক্যালকুলেট কৰিবৰ কাৰণে আমাক কি লাগিব phi 1 ক্যালকুলেট কৰিবৰ কাৰণে এই phi 1 ৰ কাৰণে আমাক কি লাগিব ইলেক্ট্ৰিক ফিল্ড 1 লাগিব ডট প্ৰডাক্ট উইথ এৰিয়া ভেক্টৰ 1 ঠিক আছে আৰু phi 2 ক্যালকুলেট কৰিবৰ কাৰণে কি লাগিব ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট 2 ডট প্ৰডাক্ট উইথ এৰিয়া ভেক্টৰ 2 এতিয়া 1 ৰ যদি চাও আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো কি হ'ব এইখিনি পইণ্টত আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো ইয়েস i cap এ হ'ব বাট ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলা কি আছে 10 by x i cap ইয়াতে কি আছে 10 by x i cap বাট e1 যদি আমি কথা পাতিছো এটোটো ডিসটেন্স কি হ'ব ইয়াৰ পৰা ইয়াৰ ডিসটেন্স কি আছে 1 মিটাৰ আছে তো এটোত কি আমি ৰিপ্লেস কৰিম সিম্পলি x equals to 1 ৰ ভ্যালুটো পুট কৰি দিলো 10 by 1 আৰু ইফালে হৈ গ'ল i cap ডট প্ৰডাক্ট উইথ এৰিয়া ভেক্টৰ এটা এৰিয়া মানে কি আমি এইটোৰ এৰিয়া ওলাব লাগিব এটোটো একেবাৰে সিম্পল তো আমি যদি চাও আমাৰ ডায়াগ্ৰামটো দিয়াই আছে তো এটা কাম কৰো মই ডায়াগ্ৰামটো অলপ ফাৰ্দাৰ সিম্পলিফাই কৰি লওঁ কিনি মই কুছ চাই দিও তেনেহলে আমাৰ ডাইমেনশন দেখি পাবলৈ অলপ দিগদাৰ হৈ যায় তো এইটো 2 মিটাৰ দিছে তাৰ মানে কি হৈ গ'ল এইটো আমাৰ 2 মিটাৰ হৈ গ'ল এই হাইটটো কিমান হয় এই হাইটটো 2 মিটাৰ হয় এইটো 2 হয় এইটো 2 হয় তো এই গুটিটো এৰিয়া কি হ'ল 4 নহল জানো তো এৰিয়া আমি কলো 4 বাট আমাক কি লাগিব ডাইৰেকশনটো লাগিব ইয়াতে আমি কেয়াৰফুল থাকিব লাগিব তো এই সাৰফেসটোৰ কাৰণে আমাৰ এৰিয়া ভেক্টৰটো কি হ'ব ডাইৰেক্ট পইণ্ট আউটৱাৰ্ডছ হ'ব ৰাইট তো তাৰ মানে আমাৰ যোনটো এৰিয়া ভেক্টৰ হ'ব বাহিৰৰ ফাললৈহে পইণ্ট কৰিব তো এইটো যদি x এক্সিস হয় তেনেহলে এৰিয়া ভেক্টৰটো কোন ফালে পইণ্ট কৰিছে মাইনাস x এক্সিস তাৰ মানে এইটো কি ক'ব লাগিব মাইনাস i cap ডাইৰেকশনত আছে আমাৰ এৰিয়া ভেক্টৰটো সেইকাৰণে আমি মাইনাস 4 i cap বুলি ক'লো ওকে প্লাস এবাৰ আহি যাও e2 ভেক্টৰ এটি e2 ভেক্টৰ ক্যালকুলেট কোড কৰিম e2 পইণ্টত কৰিম আমি e2 ভেক্টৰ এতে x ৰ ভ্যালু কি দি আছে 5.0 তো আমি কি লিখিব লাগিব 10 divided by 1.0 কৰি দিও লেভেল 5.0 ঠিক আছে ডাইৰেকশন কি i cap তে থাকিব কোনো প্ৰবলেম নাই ডট প্ৰডাক্ট এৰিয়া লিখিব এতিয়া এই ফেস আৰু এই ফেসটো দুটা প্যাৰেল হয় তো ইয়াৰ এৰিয়াটো কি হ'ব 4 এ হ'ব এটো হ'ব 4 এতিয়া এবাৰ এৰিয়াৰ ডাইৰেকশনটো কি হ'ব তো এবাৰ লাকিলি আমাৰ এৰিয়া ডাইৰেকশনটো ৰাইট সাইডে পইণ্ট কৰিব বিকজ এটো আউটাৰ সাৰফেস হৈ যাব ৰাইট আমাৰ গুটি সিস্টেমটো ক্লোজ আছে সিস্টেমটো ক্লোজ হোৱাৰ কাৰণে কি হ'ল এৰিয়া ভেক্টৰ সদায় সাৰফেসৰ বাহিৰলৈ পইণ্ট কৰিব ঠিক আছে এটো ভিতৰলৈ পইণ্ট কৰিব নোৱাৰে বিকজ ভিতৰত ক্লোজড হৈ আছে বাহিৰৰ ফালে পইণ্ট কৰিব পাৰিব তো ইয়াতে আমাৰ যেহেতু পজিটিভ x ডাইৰেকশনত আছে এটো আমি সিম্পলি i cap ৰ লগত মাল্টিপ্লাই কৰি দিম তো এতিয়া আমি এটা কাম কৰো সিম্পলিফাই কৰি দিও গুটিখিনি সিম্পলিফাই কৰিলে আমাৰ কি আহিব 10 divided by 1 to 10 এ হৈ গ'ল তো 10 into -4 হৈ গ'ল -40 ইফালে i cap ডট প্ৰডাক্ট i cap এটো 1 হৈ গ'ল কৰিব নালাগে প্লাস 10 divided by 5 হৈ গ'ল আমাৰ 2 10 divided by 5 হৈ গ'ল 2 into 4 হৈ যাব আমাৰ 8 তো তাৰ মানে ইয়াতে হৈ গ'ল আমাৰ 8.0 তো ইয়াতে হৈ গ'ল -40.0 ইয়াতে 8.0 i cap ডট i cap টো গুচি গ'ল তো আমি কি পালো -32 তো ফ্লাক্স আহিলে আমাৰ -32 নিউটন মিটাৰ স্কয়াৰ পাৰ কুলম বাট আমাক তো ফ্লাক্স নালাগে নহয় আমাক নেট চাৰ্জ হে লাগে তো গাউসেছ ল এতিয়া আমি এপ্লাই কৰিব পাৰিম ঠিক আছে তো এতিয়া যদি আমি গাউসেছ লটো এপ্লাই কৰিম তো একচুয়ালি প্ৰবলেমটোত কি হৈছে প্ৰবলেমটোত এটোৱে হৈ আছে যে ইয়াতে একচুয়ালি কিবা এটা চাৰ্জ এটা হুমাই আছে এই ভিতৰতে কিবা এটা চাৰ্জ এটা আছে ঠিক আছে এতিয়া গাউস লৈ কি কয় যে টোটাল ফ্লাক্স নেট ফ্লাক্স থ্ৰু দা সাৰফেস বা নেট ফ্লাক্স থ্ৰু দা কিউবয়েড হৈ যায় ইকুৱেলছ টু টোটাল চাৰ্জ কিমান হুমাই আছে নেট চাৰ্জ কিমান হুমাই আছে এইটোৱে হৈছে আমাৰ নেট চাৰ্জ ডিভাইডেড বাই এপসিলন নট আমাক কি লাগে নেট চাৰ্জটোহে লাগে সো আমি ইয়াতে কম देयरफॉर নেট চাৰ্জটো হৈ যাব সিম্পলি কি কৰিলে হ'ল এই ফ্লাক্স নেট ফ্লাক্স যোনটো ক্যালকুলেট কৰিছো হেতু আমি এপসিলন নটৰ লগত মাল্টিপ্লাই কৰি দিম ওলাই যাব মানে আমাৰ আনসাৰ কি হ'ব -32 এপসিলন নট কুলম তো ইয়াতে আমাৰ যোনটো আনসাৰ হ'ব -32 into এপসিলন নট কুলম এটোৱে হৈ যাব আমাৰ চাৰ্জ এনক্লোজ উইদিন দা সিস্টেম তো এইটোৱে আছিল আমাৰ আজিৰ প্ৰবলেমটো সো সি ইন দা নেক্সট সেশন থ্যাংক ইউ